मोरीगांव जिले के लाहरी घाट स्थित आदर्श मरकाजा एकेडमी में 2025-26 सत्र के लिए 12वीं कक्षा के दूसरे बैच और 10वीं कक्षा के नवे बैच का विदाई तथा आशीर्वाद समारोह आयोजित किया गया। एक सांस्कृतिक जुलूस के साथ कार्यक्रम की शुरुआत हुई। आशीर्वाद सभा का संचालन मरकाज एकेडमी के प्रधानाचार्य मौलाना बहारुल इस्लाम ने किया। कार्यक्रम के उद्देश्य की व्याख्या 10वीं की छात्रा आशिका बेगम ने की। समारोह का संचालन शिक्षिका अफिया बेगम और छात्रा नाजराना बेगम ने किया। कार्यक्रम के सभी पहलुओं के समन्वय का दायित्व उप प्रधानाचार्य अनारुल इस्लाम ने निभाया। समारोह में मुख्य अतिथि के रूप में लाहरी घाट जूनियर कॉलेज के विषय शिक्षक सहाबुद्दीन अहमद, शिक्षक बहारुद्दीन लस्कर और सचिव तफाजुल इस्लाम के साथ साथ कई गणमान्य व्यक्ति उपस्थित रहे, जिन्होंने विदाई पाने वाले छात्र छात्राओं को प्रेरणादायी संबोधन दिए। प्रधानाचार्य द्वारा दी गई जानकारी के अनुसार इस वर्ष मरकज एकेडमी से 12वीं कक्षा की 16 छात्राएं और 10वीं कक्षा के 70 परीक्षार्थी बोर्ड की अंतिम परीक्षा में शामिल होंगे। उन्होंने यह भी कहा कि इस वर्ष के परीक्षार्थी पिछले वर्षों के परिणामों से भी बेहतर प्रदर्शन करेंगे। इस बात पर उन्हें दृढ़ विश्वास है। এক লগে কৰি আছে কেনেকৈ হ'ব এইটো কাৰ্যসূচী বা হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাইছোঁ, এইটো কাৰ্যসূচী তোমালোকে অনুগ্ৰহণ কৰা। এইটো কাৰ্যসূচীত ছেকেণ্ড ইয়াৰৰ ছোৱালীসকলক काश वो चेहरा मेरी आँख में देखा होता, काश वो चेहरा मेरी आँख में देखा होता, मुझको तकदीर में इसी दौर में लिखा होता। बातें सुनते आदर्श मरकाज एकेडमी लाहरीघाटर प्रांगणत हुआ आजिर सभाখন नवम आशीर्वाद सभा। दशम श्रेणीर আমি ছাত্ৰ ছাত্ৰীসকল এইখন বিদ্যালয়ৰ পৰা হাইস্কুলীয়া জীৱনৰ পাঠদান শেষ কৰি আহিবলগীয়া 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব গৈ আছোঁ। জীৱনৰ অন্যতম এক চূড়ান্ত পৰীক্ষাত আমি সকলোৱে যাতে সফলভাৱে উত্তীৰ্ণ হ'ব পাৰোঁ তাৰে কামনা কৰি কক বাল্য বিবাহ বন্ধ কৰক, পৰিত্যাহাৰ কৰক, এবেলে এবেলে কৰা বাল্য বিবাহ বন্ধ কৰক, বন্ধ কৰক। হাতেৰে এনেকে দিব লাগিব। তই তাৰ নাহ কিয় এইবাৰ আৰু এটা পাক দে। বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰম বন্ধ কৰক। নাজনাৰা, আতিকা আৰু সহযোগীসকল हेलो 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 अच्छा हेलो 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 আদৰ্শ মাৰ্কাজ একাডেমী লাহৰীঘাট অঞ্চলৰ এটি স্বনামধন্য শিক্ষানুষ্ঠান। যোৱা 11 বছৰে আমি এই অঞ্চলৰ ৰাইজক সেৱা কৰি আছোঁ এইখন অনুষ্ঠানৰ জৰিয়তে। এইখন অনুষ্ঠানত আজি আমি দশম শ্ৰেণীৰ নৱম বাৰ্ষিক আৰু দ্বাদশ শ্ৰেণীৰ দ্বিতীয় বাৰ্ষিক আশীৰ্বাদ সভা অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানত আমাৰ এইবাৰ দশম শ্ৰেণীত মুঠ 70 গৰাকী ছাত্ৰ ছাত্ৰী আৰু দ্বাদশ শ্ৰেণীত 16 গৰাকী ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 70 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। তেওঁলোকক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে আজিৰ সভাখন আমি অনুষ্ঠিত কৰিছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰু 11 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হ'ব। সেই উদ্দেশ্যে আজিৰ দিনটোতে আমি তেওঁলোকৰ পাঠদান কাৰ্য সমাপ্ত কৰিছোঁ আৰু তেওঁলোকক আশীৰ্বাদ দিবলৈ আজিৰ সভাখন অনুষ্ঠিত। আমি যিহেতু আমাৰ এইখন বেচ এইবাৰ যিখন বেচে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, এতিয়াই আমাৰ মূল বেচ বুলি ক'ব লাগিব। আগত যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছে, আমাৰ 9ত এডমিশ্যন হৈছে, 8ত এডমিশ্যন হৈছে, কিন্তু এই ছাত্ৰ ছাত্ৰীসকলৰ বহুতেই আমাৰ ক্লাছ KGৰ পৰা 1ৰ পৰা পঢ়ি আহি আছে। গতিকে এইটোকে আমাৰ স্কুলৰ প্ৰথম বেটছ বুলি কওঁ আৰু আমি যথেষ্ট ভাল এইটো ফলাফলৰ আশা কৰি আছোঁ
যথেষ্ট ভাল হ'ব ইনশাআল্লাহ। সকলোৰে পৰা আমি সহায় সহযোগ আৰু দোৱা কামনা কৰিছোঁ যে সকলোৰে দোৱাৰ বৰকতত হয়তো আমাৰ এইবাৰ ৰিজাল্ট বহুত ভাল হ'ব।